সরস্বতীকে মই বিবাহ করলাম, বিবাহ। লক্ষ্মী আয়ু মহাপ্রলয় হবলৈ আৰু বেছি দিন নাই। মোৰ পুত্ৰ নাৰদৰ কুচক্ৰান্ত কৰি লক্ষ্মী এটা মহাভয়ংকৰ দৈত্য সৃজন কৰিলে। গোটেই পৃথিৱী তল ওপৰ কৰিব ধৰিছে। আৰু লগতে লক্ষ্মীয়ে সেই দৈত্যলৈ তোক বিয়া দিম বুলি প্ৰতিজ্ঞা কৰিছে। আই, তোৰ বাবে মোৰ বৰ চিন্তা লাগিছে। আই, তই ইয়াত আৰু এখন্তেকে নাথাকিবি। সেই ঘোঁৰামুখীয়া দৈত্যক দেখিলে মোৰ পেটতে হাত ভৰি লুকাই। কিয় হিংসাৰ ভাৱ উদয় হ'ল? মইতো দেৱী লক্ষ্মীৰ একো দুখ কৰা নাই। লক্ষ্মী এনে কাৰ্য কেনেদৰে কৰিলে সমৰ্থন? বিষ্ণুৱে এই বিষয়ে গমকে নাপায়। আমি তিনিওজনে গুপ্তভাৱে মহাপ্ৰলয়ৰ বিষয়ে আলোচনা কৰি আছো। বিষ্ণুৱে এই বিষয়ে মোৰ সন্মুখত কোনো মায়া নচলিব। সরস্বতী মোৰ বিশ্বাস নহয়। এই সত্যৰ ওচৰত কোনো মায়া নচলিব। সৰস্বতীৰ সমান সুন্দৰী আছে বুলি নিশ্চয় বুলিহে কৈছে। সরস্বতী মই তোক গ্ৰহণ কৰিব নোৱাৰো। এনে পাপেন্ডাকে গ্ৰহণ কৰি সত্যৰ নাম অভাৱ পৰিচালিত তাপিত নকৰো। আপুনি যদি মোক সন্দেহতে গ্ৰহণ কৰে মই নিশ্চয় সিদ্ধান্ত। মই তোক গ্ৰহণ কৰিব নোৱাৰো। এনে কুৎসিত নাৰী গ্ৰহণ কৰিলে ধাৰণ কৰাৰ কোনো অৰ্থই নাথাকিব। লক্ষ্মী এখন প্রতারণা করিলা। লক্ষ্মী এখন প্রতারণা করিলা। লক্ষ্মী বসলে নই সবই লাগিব। লক্ষ্মী এইবাৰ তুমি সাৱধান হোৱা। তুমি বিষ্ণুৰ পত্নী বুলি সকলো জ্ঞান হেৰুৱাই পেলাইছা।
দেৱী লক্ষ্মী সৰস্বতী ইমান বুদ্ধিহীনা নাহি নহয় যে তোমাৰ ইচ্ছামতে সকলো কাৰ্য আপুনি কি ক'ব বিচাৰিছে মই একো বুজিব পৰা নাই সবিশেষ মোক ভাঙি কওক শুনা লক্ষ্মী আৰু কিছুদিনৰ পিছত পৃথিৱীত মছলা অপলয় হৈ সাগৰৰ পানীৰে সকলো ডুবাই পেলাব পৃথিৱী বুলিবলৈ একো নাথাকিব তাৰ আগেৰে তুমি ভীষণ দৈত্য সৰ্জন কৰি মোৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিব খুজিছা আপোনালোকৰ আলোচনাত যদি মোৰ প্ৰত্যাহাৰ প্ৰতি থাকিব পাৰে লক্ষ্মী ব্ৰহ্মাৰ কন্যা সৰস্বতী থাকিব পাৰে তেন্তে মই কি কাৰণে অযোগ্য হলো আপোনাৰ পত্নী হৈও সেই আলোচনাত ভাগ ল'ব পৰা নাই লক্ষ্মী এই কথা তোমাক কোনে ক'লে লক্ষ্মী কোনেও ক'ব নালাগে সকলো মই নিজেই জানিছো মই বুজিব পাৰিছো তুমি নাৰদৰ কুচক্ৰান্তত পৰি এনে ঘৃণনীয় কাৰ্যত লিপ্ত হৈছা নিমাতৃ তুমি জানিব লাগিছিল সঁচা মিছা আৰু মিছা সঁচা কৰা নাৰদৰ যুগে যুগে চলি আহিছে জগতৰ আগত নাৰদ তুলতীয়া হিচাপে জনাজাত লক্ষ্মী নাৰদ এজন জ্ঞানী মুনি ঋষি বিবাহ কৰিবলৈ আদেশ দিছিল কি মোক তুমি স্পৰ্শ নকৰিবা লক্ষ্মী তোমাৰ প্ৰায়শ্চিত্ত হ'ব লাগিব দৈত্যৰ হাতৰ পৰা তোমাক ক্ষমা কৰা অধিকাৰ মোৰ নাই দৈত্যৰ আগত সুদৰ্শন অস্ত্ৰৰ সামান্য অস্ত্ৰ হ'ল পৰিণত তুমি দৈত্যৰ কৰ্তৃত্ব গ্ৰহণ কৰাৰ বাহিৰে অন্য উপায় নাই লক্ষ্মী আপুনি আজি এনে বাক্য কৰিলে দেৱী মই উচ্চাৰণ কৰা নাই দৈত্যই চাৰিওফালে উচ্চ স্বৰে চিঞৰি গৈছে লক্ষ্মী হেনো তাৰ একমাত্ৰ পত্নী গতিকে আজিৰ পৰা তুমি বৈকুণ্ঠপুৰী শুৱনি কৰিব নোৱাৰিবা তোমাৰ বাবে বৈকুণ্ঠপুৰী চিৰদিনৰ বাবে ৰুদ্ধ হৈ গ'ল তুমি চৰিত্ৰহীন তুমি দৈত্যৰ পত্নী তোমাক ক্ষমা কৰা প্ৰশ্ন নাহে লক্ষ্মী মই তোমাক পৰিত্যাগ কৰিলো নাই
এই তিনিলোকৰ তুমি 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 দৈত্যৰ হাতৰ পৰা পলাই খালিব নোৱাৰিবা লক্ষ্মী। যিহেতু তুমি দৈত্যক অমৰত্ব বৰ্তি সৰ্জন কৰিছা, তুমি তোমাৰ লজ্জা নিবাৰণৰ হেতু খৌ সাগৰত ডুব যাব লাগিব লক্ষ্মী। প্ৰভু, এয়া আপুনি কি বিধান দিছে? পৰিত্যাগ নকৰিব প্ৰভু।